সম্পূৰ্ণ লাইভৰ আজিৰ এক নতুন খণ্ডত মই সংঘামিতে আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমি আমাৰ অনুষ্ঠান সম্পূৰ্ণ লাইভলৈ আমন্ত্ৰণ কৰি আনিছো জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক। সংযুক্তা দত্তৰ লগত যদি আপুনি কথা পাতিব বিচাৰে, তেখেতৰ ডিজাইন সম্পৰ্কে কিছু তথ্য জানিব বিচাৰে, তেনেহলে পলম নকৰি আমালৈ ফোন কৰিব পাৰে। আমাৰ ফোন লাইনসমূহ সক্ৰিয় হৈ আছে। মই নম্বৰ কেইটা কৈ দিছো 036123467112 আৰু 0361234936। संजुक्ता स्वागतम जनाइছো বহুত দিনৰ মূৰত আপোনাক লগ পালো পুনৰ সম্পূৰ্ণ লাইভত যোৱাবাৰ লগ পাইছিলো বহুতো নতুন নতুন কালেকশনৰ লগত আজি যেহেতু এতিয়া ঠাণ্ডা বতৰ ঠাণ্ডা খুব পৰিছে আৰু আমি সকলো এটা কথা খুব ভালকৈ জানো যে শীতকালিত আমাৰ বিয়াৰ সিজনটো খুব বেছিকৈ আহে নহয় জানো গতিকে বিয়াৰ সময়ত ডিজাইনাৰ বিলাকৰ বিশেষকৈ যি সকল ডিজাইনাৰে মেখেলা চাদৰ বেছিকৈ ডিজাইন কৰে বা পাটৰ মেখেলা চাদৰ তেওঁলোকৰ ব্যস্ততা বাঢ়ি যায় গতিকে কেনেকুৱা ধৰণৰ ৰেসপন্স পাইছে কেনেকুৱা ব্যস্ততা হয় মই একচুয়ালি বিয়াৰ কাৰণে এতিয়া ডিজাইন কৰি আছো যেটো পূজা দিৱালী সব গলি এতিয়া বিয়াৰ কাৰণে কনসেন্ট্ৰেট কৰিছো আৰু এতিয়া ইমান বিয়া আছে আৰু সবৰে ডিমান্ডবোৰ বেলেগ বেলেগ কিছুমানে যদি ট্ৰেডিশনাল বিচাৰে কিছুমানে বিচাৰে তোমাৰ ট্ৰেডিশন উইথ ৱৰ্ক নহলে অকল ৱৰ্ক সো তাৰ ওপৰত বেছ কৰি মই এতিয়া বনাইছো আজি কিছুমান মই ট্ৰেডিশনাল আৰু ৱৰ্কৰ কাপোৰ আনিছো ওকে ঠিক আছে তেনেহলে চাব বিচাৰিম আচ্ছা First, my traditional কাপোৰ দেখাম হয় হয় নিশ্চয় যোৱাবাৰ আমি এটা কথা লক্ষ্য কৰিছিলো সংযুক্তা যে মানুহে পাটৰ সেট যিবোৰ কিনে মেইন সেটৰ পৰা আদি কৰি গোটেইখিনি পাটৰ সেট বিয়াৰ কাৰণে কৈছে স্পেশালি তেতিয়া যিবিলাক গ্লিটাৰ্স বা এনেকুৱা চুমকি তেনেকুৱা ধৰণৰ বিচাৰিছিলে যোৱাবাৰ আমি তেনেকুৱা ধৰণৰ লক্ষ্য কৰিছো এনেকুৱা বজাৰতো কেনেকুৱা ওলাইছিলে ডিজাইনাৰো তেনেকুৱা ডিজাইন কৰিছিলে এতিয়া কেনেকুৱা আহিছে এইটো ক্ষেত্ৰত এতিয়া তোমাৰ গ্লিটাৰ কৈছে নে এতিয়া আছে তেনেকুৱা তুমি ক'ব নোৱাৰা কাৰণ সবৰে মানে চইচটো বেলেগ তুমি যেতিয়া কথা পাতা ক্লায়েন্টৰ লগত তাৰ ওপৰত বেছ কৰি হে একচুয়ালি ডিজাইন কৰো মই কাৰণ তোমাৰ কিছুমানে গ্লিটাৰস একদম ভাল নাপায় অকল ট্ৰেডিশন ভাল পায় আৰু কিছুমানে অকল ট্ৰেডিশনৰ লগত গ্লিটাৰস ভাল পায় সব তুমি মন কৰি হে তুমি ডিজাইন ডিমান্ডৰ ওপৰত কথা দিয়া এক্স্যাক্টলি এজু কাপোৰ মই বনাইছো তোমাৰ ইয়াত মই যোনখিনি মাজৰ পোৰ্শন আছে এইখিনি বহুত হেভি কৰিছে যাতে তুমি কইনাৰো পিন্ধিব পাৰে আৰু নৰ্মেল কোনবা ৰিসেপশনত ধুনীয়াকৈ পিন্ধি যাব পাৰে এই মাজৰ পোৰ্শনটো মই বহুত হেভি ৰাখিছো ইউজুৱেলি তুমি দেখা যে অকল আচল দুটাতহে তোমাৰ হেভি কৰে আৰু ভিতৰৰখিনি কামখিনি ৱৰ্কখিনি লাইট হয় কিন্তু আমাৰ এই পোৰ্শনটোহে সন্মুখৰ পোৰ্শনটো বেছি দেখা পাই থাকে সো সেইকাৰণে মই সন্মুখটো বেছি ফ্ৰন্ট সাইডটো বেছি হেভি কৰি আচল দুটা মই লাইট কৰি ৰাখিছো তাত ইয়াত মই যোনটো পাৰি ইউজ কৰিছো মিন্স বৰ্ডাৰ ইউজ কৰিছো সেই বৰ্ডাৰটো যোনটো বুটা আছে সেই বুটাটো মই আচল দুটা সাইডে আচলত সেই বুটাটো ইউজ কৰিছো আৰু এখিনি গুটেই ডিফাৰেন্ট কালাৰ্স দি দিয়া কাৰণে তোমাৰ বেছি মানে প্ৰমিনেন্ট যাতে দৰ্শকসকলে ভালকৈ চাব পাৰে ঠিকে কৈছে আপুনি এনে আমি দেখা পাও সাধাৰণতে সদায় আচলখনে বেছি হেভি কৰা হয় আৰু যেটো মানুহৰ চকুত নপৰে পিছফালে পৰি থাকে এক্স্যাক্টলি সন্মুখৰ ফালে দিয়াটো অলপ এটা নতুনত্ব এটা আহিছে কোনোবা বিয়া ৰিসেপশন যেতিয়া বিয়া এখন খাবলৈ যায় তেতিয়া এনেকুৱা ধুনীয়াকৈ পিন্ধিব পাৰে ইভেন তোমাৰ কইনাৰো ধুনীয়াকৈ পিন্ধিব পাৰে বাকিখিনি প্লেইনে আছে বেঙুনীয়া কালাৰ হয় আৰু মেখেলাখন যেটো মই ফ্ৰন্ট সাইডটো যদি তুমি মেখেলাখন সমানে হেভি ৰাখা একে ধৰণে তেতিয়া ভাল নেদেখিব সো মেখেলাখন একদম সিম্পল ৰাখিছো তেতিয়া এই পোৰ্শনটো মানে তোমাৰ ফ্ৰন্ট পোৰ্শনৰ ওপৰ পোৰ্শনটো পুৰা ধুনীয়াকৈ ফুটি উঠিব আৰু সেইকাৰণে মই মেখেলাখন সিম্পল ৰাখিছো তলৰ অংশখিনি বেঙুনীয়া প্লেইন বেঙুনীয়া কৰা আছে তাৰ লগত মিলাই কৰি মই মেখেলাখন সিম্পল ৰাখিছো হয় হয় এই বুটাটো ইউজ কৰিছো যোনটো তোমাৰ বৰ্ডাৰ বুটাটো ইউজ কৰা আছে সেই সেম বুটাটো ইয়াত ইউজ কৰিছো আমাৰ ফোন কল এটা আহি আছে আমি লৈ লৈছো মাজতে হয় কওকচোন আপোনাৰ নামটো আৰু কি জানিব বিচাৰিছে মোৰ নহয় মই লামিঙৰ পৰা কৈছো মোৰ ডাৰ্ক সাৰ্কেলৰ প্ৰবলেম আছে ডাৰ্ক সাৰ্কেলৰ প্ৰবলেম আছে হয় ক্ষমা কৰিব আজি আমাৰ ফেশ্বন ডিজাইনাৰে আহিছে সংযুক্তা দত্ত আজি আমাৰ অতিথি গতিকে আপোনাৰ প্ৰশ্নৰ উত্তৰ তেখেতে দিব নোৱাৰিব আমি আজি কাপোৰৰ বিষয়ে আলোচনা কৰি আছো ঠিক আছে ওকে এতিয়া মই এজু তোমাক ৱৰ্কৰ কাপোৰ দেখাম আৰু এজোৰ হেভি
হা এই প্লেনত কৰা হৈছে মানে হা হা প্লেনত খালি ৱৰ্কআউট কৰিছো ইয়াত কোনো ট্ৰেডিশনেল মিন্স তোমাৰ লুমত কৰা কাম নহয় এটো হ্যান্ড ৱৰ্ক হয় কমপ্লিট মেখেলাখন বহুত হেভি ৰাখিছো ইয়াৰ মেখেলাখনৰ বুটাটো আপ টু তোমাৰ নি লেংথৰ ওপৰত আহিব গোল্ডেনত কৰা হৈছে হা হা মানে মেখেলাখনৰ ৰংটো হা মেখেলাখন তোমাৰ এটো ঘিসা মুগা কয় ঘিসা মুগা কয় খুব হেভি হা হেভি ইয়াত তোমাৰ মানে বেছি শাইনিং নহয় বেছি শাইনিং নহয় মানে মই ম্যাট ফিনিশ ভাল পায় ম্যাট ফিনিশ বেছি সিকোয়েন্সটোকে ম্যাট ফিনিশটো বেছি ভাল লাগে এতিয়া আজিকালি বেছি প্ৰিফাৰ কৰা হৈছে মানুহে সো এটি ম্যাট ফিনিশৰ নিচিনাকে কৰিছো আৰু প্লাস তোমাৰ সাদৰখনত তোমাৰ অকল বুকুৰ এখিনি পোৰ্শনত তোমাৰ হেভি বুটা আছে বাকি যোনখিনি বাকি গুটেখিনি তোমাৰ এটু লগত মিলাকে তোমাৰ সৰু বুটা অল ওভাৰ মানে সাদৰখনত ধৰক মেখেলাখনত যেটো ডাঙৰকে ফুল আছে তাৰকে সৰু পৰা কৈ সাদৰটো দিয়া হৈছে আচ্ছা কাৰণ নহলে তোমাৰ অলমোস্ট সিমিলাৰ হৈ যাব না তুমি যদি হিমানটো ডাঙৰ বুটাই গুটে অল ওভাৰ বডিত দিয়া মেখেলাখন হয় ঠিক আছে বৰ্ডাৰটো দিয়া হৈছে একে ধৰণৰ মেখেলাখনটো এনেকুৱা এটা আছে বৰ্ডাৰ হয় এতিয়া মই আৰু যে কাপোৰ দেখাওঁ এই কাপোৰযোৰ তোমাৰ ট্ৰেডিশনেল হয় তাত তোমাৰ তিনটা কালাৰ গোটেই চাদৰখন তোমাৰ তিনটা ভাগত ভাগ কৰি পেলাই বনাইছো তিনিটা ৰং আছে নেকি তিনটা ৰং আছে আৰু তোমাৰ তিনিটা বেলেগ বেলেগ বুটা আছে মই ইউজুয়ালি অসমীয়া বুটা মই প্ৰিফাৰ কৰো বেছি যেটো ট্ৰেডিশনেল কাপোৰ হলে মানে আমাৰ অসমীয়া বুটাটো বেছি ভাল লাগে সেইকাৰণে হেতু মিৰি বুটা হয় আৰু কেইবাটা ৰঙৰ মানে এটা সংমিশ্ৰণ ঘটিছে তথাপিও মানে ধৰক কাপোৰজু বেয়া লগা নাই ফুটি উঠিছে ৰংবোৰ মিলিছে নিমিলাকে থকা নাই হয় নীলা সেউজীয়া হয় আৰু এটো কলপতীয়া ৰং নহয় জানো হাইট গোল্ডেন কালাৰ হয় গোল্ডেন আৰু এখিনিতে আৰু এটা ফোন কল লৈ লৈছো কাপোৰজু আকৌ ভালকে চাম হয় কওকচোন আপোনাৰ নামটো আৰু ক'ৰ পৰা কৈছে হেল্ল' মই লখিমপুৰৰ পৰা কৈ আছো মোনাল জেনা হয় কওকচোন ইয়াৰ আগতে দেখুৱাই গ'ল মুগাৰ কাপোৰযোৰ বেঙুনীয়া কালাৰ সাধাৰণ হৈছে দাম কিমান আৰু বাইদেউ নম্বৰ দিব পাৰিব নেকি মোক শিওৰ একচুয়ালি দামটো ইয়াত ক'বলৈ ভাল নালাগে আৰু যেহেতু মই মোৰ ডিজাইনছবোৰ একচুয়ালি সোহাম চপি কিনি ল'লে মোৰ ব্ৰেণ্ডটো সো দামটো তেওঁলোকে ফিক্স কৰে তথাপি মোৰ ফোনত আপোনাৰ নাম্বাৰটো দি দিও আপুনি মোক ফোন কৰিব পাৰে মই তেতিয়া তেওঁলোকক খুদি আপোনাক প্ৰাইচটো জনাব পাৰো মোৰ নাম্বাৰটো হ'ল 9435062407 আকবাৰ কৈ দিছো 9435062407 ঠিক আছে কাপোৰজু চাই আছিলো আমি হা হা এখন চাদৰখন চাদৰৰ যেটো ফ্ৰন্ট সাইডটো যেটো হ'ব হেতু সেউজীয়া হ'ব নে গোল্ডেন কিনি তোমাৰ গোল্ডেন কালাৰটো হ'ব আৰু চাদৰৰ ফালে ধৰক সেউজীয়াখিনি আহিব হয় হয় তুমি দুটা সাইডে ইউজ কৰিব পাৰা আসলটো তুমি ব্লু কালাৰ ইউজ কৰিব পাৰা কেতিয়াবা গ্ৰীন কালাৰ ইউজ কৰিব পাৰা আৰু মেখেলাৰ ফালে পিন্ধিব পৰা যায় আৰু যেটো তোমাৰ এই পোৰ্শনটো ফ্ৰন্ট পোৰ্শনটো অকল এটা কালাৰ দেখা যাব সো এখানে মেখেলাখন মই ঘনকে স্ট্ৰাইপটো দিছো যাতে মানে গুটেই কিটা কালাৰ তোমাৰ দেখা যায় মেখেলাখন হেতু কনসেপ্টেড কৰিছো ঠিক আছে মেখেলাখন চাও বিচাৰিম স্ট্ৰাইপছত কৰা হৈছে সৰু সৰু স্ট্ৰাইপছ আৰু হা হা এটা কি স্ট্ৰাইপছৰ ডিজাইনটো বেছিকে আহিছে বেছিকে চলিছে নেকি আৰু তুমি তোমাৰ মানে সিঙ্গেল কালাৰ তুমি ফলকুচিত দেখিবা যে সিঙ্গেল কালাৰ কৰে কিন্তু তেতিয়া তুমি মানে বস্তুটো তুমি ডিজাইনটো ফুটাই উঠাব নোৱাৰা সো আনাদাৰ কালাৰ এটা দিবলৈ হলে এটো স্ট্ৰাইপে হ'ব লাগিব আইদাৰ স্ট্ৰাইপ হ'ব লাগিব নহয় তোমাৰ ট্ৰায়াঙ্গুলাৰ হ'ব লাগিব ট্ৰায়াঙ্গুলাৰ কথা আপুনি হয় ভাল মনত পেলালে ট্ৰায়াঙ্গুলাৰ ডিজাইনটোৰ কথা খুদিব বিচাৰিম এতিয়া ধৰক প্লেন ডিজাইনটো আপুনি যেটো কলে যেটো ফলকুচিত বা অসমৰ বিভিন্ন জায়গাত যেটো পোৱা যায় খুব বেছিকে যেটো মানে আমাৰ ট্ৰেডিশনেল আৰু আগৰে পৰা চলি আহিছে কেতিয়াও মানে আউট অফ ফ্যাশন নহয় এটো থাকিব এটা ষ্টেন্ডাৰ্ড ফ্যাশন এটা গতিকে এতিয়া বৰ্তমান আপুনি কলে যে স্ট্ৰাইপছ বিলাক ফ্যাশনত আহিছে তাৰ লগতে ট্ৰায়াঙ্গুলাৰটো আমি দেখিবলৈ পাইছো মই ট্ৰায়াঙ্গুলাৰ বনা নাই নেকি মই কৰিছিলো মই একচুয়ালি লাষ্ট টাইম দেখাইছিলো সেইকাৰণে মই আনা নাই কাৰণ ৰিপিটেটিভ হলে ভাল নালাগিব আৰু এবাৰ মই এই কিটা ডিজাইন বনাইছো সো প্ৰত্যেকবাৰ নতুন নতুন ডিজাইন বা কনসেপ্টটো দেখালে বেছি ভাল হ'ব সেইকাৰণে এটা ফোন কল আহি আছে যোনটা লৈ লৈছো কওকচোন আপোনাৰ নামটো আৰু ক'ৰ পৰা কৈছে আৰু কি খুদিব বিচাৰিছে
মোৰ নাম মৃণাল দাস, মই ডিব্ৰুগড়ৰ পৰা কৈছো। হয় কওকচোন। হয় আপোনাৰ টিভি ভলিউমটো কম কৰি লওক আৰু আপোনাৰ প্ৰশ্নটো কওক। হয় হয় শুনি আছো, আপোনাৰ প্ৰশ্নটো কওক। এই আপোনাৰ যিটো কাপোৰ দেখুৱাইছে এইটো পাটৰ নে পলিষ্টাৰ হয়? এইটো পাটৰ হয়, আমাৰ অসমীয়া যোনটো শুৱালকুছি পাট হয়, পাটৰ গুণাৰ হয়। ধন্যবাদ আপোনাৰ প্ৰশ্নৰ বাবে। ঠিক আছে, সকলোৱে দামৰ প্ৰশ্ন সোধে, দামৰ কথা সোধে, তেখেতে এটা বেলেগ ধৰণৰ প্ৰশ্ন কৰিছে যে মেটেৰিয়েলটো আচলতে কি হয়। আৰু এটা মই তোমাক দেখাওঁ এতিয়া। এইটো ককটেইল যোনটো ডিজাইন হয়, মানে ৰেডি টু ৱেৰ। বহুত ছোৱালীয়ে তোমাৰ পিন্ধিব অসুবিধা পায়, দিগদাৰ পায় ন। ব্ৰাইডেল নহয়, ব্ৰাইডেল কইনাৰ বাবে নহয়, বিয়া খাব যাব পৰা, কাৰণ তুমি কইনাৰ কাৰণে ডিজাইন মই লাষ্ট টাইম আৰু প্লাছ মই লাষ্ট টাইমো কইনাৰ ডিজাইনে কৰিছিলো, দেখাইছিলো। সেইকাৰণে মই এতিয়া মই এবাৰ অকল বেলেগ ধৰণৰ। এইটো তোমাৰ ৰেডি টু ৱেৰ, পুৰা ব্লেক, কিন্তু মেখেলাটো যিহেতু তোমাৰ লাইট ব্ৰাউনিছ শ্বেড আছে ন, মই মেখেলাখন ব্ৰাউনত ৰাখিছো। এইটো তোমাৰ যিকোনো মানুহে ধৰা কিছুমানে প্লেট ল'ব অসুবিধা পায়, মানে তোমাৰ কেৰি কৰিব অসুবিধা পায়, সেই তেনেকুৱা মানুহৰ কাৰণে মানে ইজি টু ৱেৰ আৰু ছোৱালী। আৰু এতিয়া প্লাছ তোমাৰ সৰস্বতী পূজাও আহি আছে, চ' তাৰ ওপৰতো মানে বেছ কৰিও তুমি বনাব। এতিয়া পুৰা চলি আছে আৰু কাম। এইটো তাৰ ওপৰত এটা ডাঙৰ হেভি বুটা ইউজ কৰিছে, খালি মেটেৰিয়েলটো এইটো তোমাৰ ষ্ট্ৰেচেবল ভেলভেট যোনটো, তেতিয়া তাৰমানে তোমাৰ শকত মানুহে পিন্ধিলেও খুব ভাল দেখি কাপোৰটো, কাৰণ তেতিয়া তোমাৰ ফুলি নাথাকে, পুৰা মানে ক্ষীণ দেখি। তেতিয়া তোমাৰ ইয়াত মই এটা ডাঙৰ বুটা ইউজ কৰিছো আৰু গোটেই গাতে তোমাৰ মই সংস্কৃত ক্ৰিষ্টেল যোনটো হয় সেইটো ইউজ কৰো, সৰু সৰুকে অল অভাৰ বডি ইউজ কৰিছো। খালি ডাঙৰকে পৰিব, এইটো তোমাৰ জাষ্ট ফ্ৰণ্ট চাইডত পৰিব। ঠিক আছে, এইখিনিতে আন এটা ফোন কল আহি আছে, লৈ লৈছো। হয় কওকচোন, আপোনাৰ নামটো আৰু কি সুধিব বিচাৰিছে? হয় কওকচোন। এই যোনটো এটা ব্লেক কালাৰ দেখাই আছে, সেইখন মানে কোন কেনেকা ধৰণৰ কাপোৰত কৰিব পাৰি? আচ্ছা, সেইটো যিকোনো কাপোৰতে কৰিব পাৰি, মেটেৰিয়েলৰ কথা নাই। এইটো পাটতো কৰিব পাৰি, আপোনাৰ কাঞ্জিবুৰম পাট, ষ্ট্ৰেচেবল ভেলভেট, যিকোনো মেটেৰিয়েলতে, নেটতো ইভেন কৰিব পাৰি। কিন্তু মই আজি যোনটো আনিছো সেইটো ষ্ট্ৰেচেবল ভেলভেট হয়। ঠিক আছে, ইয়াৰ লগৰ মেখেলাখন এনেকুৱা ধৰণৰ, ইয়াৰ লগৰ মেখেলাখন গল্ডেনত কৰা হৈছে। যিহেতু এইটো লাইট ব্ৰাউন হয় ন, পুৰা ব্লেক দি দিলে মানে বেছি হেৰি লাগি যাব। সেইকাৰণে ইয়াত যোনটো ক্ৰিষ্টেলছ ইউজ কৰিছো, মেখেলাখনেতো তেনেকে আপ টু নি লেংথ তোমাৰ তেনেকে ক্ৰিষ্টেলছ ইউজ কৰিছো। কাপোৰযোৰ খুবেই প্লেইন চাবলৈ গ'লে, চাদৰখন প্লেইন ব্লেক, প্লেইন গল্ডেন মেখেলা, তথাপিও খুব গৰ্জিয়াছ যেন লাগে। মানে কালাৰ কম্বিনেশ্যনটোৰ কাৰণে হয় বা ক্ৰিষ্টেলৰ কাৰণে হয়? ক্ৰিষ্টেলৰ কাৰণে, আৰু প্লাছ ৱৰ্কটো যোনটো যিখিনি জেগাত তোমাৰ ৱৰ্কটো হেভি থাকিব লাগে সেইখিনিত হেভি আছে, চ' সেইকাৰণে মানে গেট আপটো ভাল হৈ যায় আৰু কাপোৰ। আৰু এটা ফোন কল আহি আছে, লৈ লৈছো। কওকচোন আপোনাৰ নামটো আৰু ক'ৰ পৰা কৈছে? হয় আপোনাৰ নামটো কওকচোন। হেল্ল', হয় শুনি আছো, আপোনাৰ নামটো আৰু প্ৰশ্নটো। হয়, মই ৰশ্মিতা কলিতাই কৈছো। হয় হয়, আপুনি যে মাত্ৰ দেখালে এইখন কলা ৰঙৰ, মানে এইটো সেইখন মানে ফুলটো যে, হয় সেই ফুলটো মানে কেনেকুৱাকে ধৰণৰ আপোনালোকে ফেশ্বন ডিজাইন কৰিছে? কলা কাপোৰযোৰৰ কথাই, যিযোৰ কাপোৰ আমি এতিয়া চাই আছো, তেখেতে জানিব বিচাৰিছে ফুলটো কেনেকে ডিজাইন কৰিছে। ফুলটো বেলেগে কৰি তাতে এটাচ কৰা হৈছে নে তাৰ হয়তো তেখেতে চাব বিচাৰিব আৰু ওকে শিওৰ, মই দেখাই দিছো। সেইটো তাতেই কৰা হৈছে ৱৰ্কটো। বেলেগ বেলেগ বস্তু মেটেৰিয়েলছ যোনটো লৈ পেলাই ডিজাইনটো আঁকি তাৰ ওপৰত মানে বেলেগ বেলেগ জেগাত কোনটো বস্তু বহাব লাগে সেইটো কৈ দিওঁ, আৰু তাৰ পাছত তেনেকে বনাই দিয়ে কৰি উঠি তাতে বহাই দিয়ে। হয়। ঠিক আছে সঞ্জুক্তা, তেখেতৰ প্ৰশ্নৰ উত্তৰ তেখেতে নিশ্চয় পালে। আমি এইখিনিতে এটা বিৰতি ল'ব লাগিব, বিৰতিটো লৈ লৈছো, তাৰপিছত আৰু কথা পাতিম। প্ৰিয় দৰ্শক, এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান সম্পূৰ্ণ লাইভত। ষ্টুডিঅ'ত মই সংঘামিতা, আৰু আজি মোৰ লগত আছে ফেশ্বন ডিজাইনাৰ সঞ্জুক্তা দত্ত।
সংযুক্তা পুনৰবাৰ উভতি আহিছো আপোনাৰ ওচৰলৈ খুব সুন্দৰ বিয়াৰ কালেকশ্যন চাই আছো আৰু অকল ব্ৰাইডেলে নহয় আমি লগতে কিছুমান ফেন্সি মেখেলা চাদৰ দেখিবলৈ পালো বিউটি লোৱাৰ আগতে কোলা কাপোৰ এযোৰ চাইছিলো এবাৰ বগা কাপোৰ এযোৰ দেখিছো সেইটো দেখাব নেকি ডেফিনেটলি এইযোৰ নেটত কৰিছো হয় বগা নেটৰ বগাত সিলভাৰ ওয়ার্কটো খুব ধুনীয়া লাগে না সুন্দৰ লাগে তাত মই দুটা বৰ্ডাৰ ইউজ কৰিছো এটা তোমাৰ কাটৱৰ্ক বৰ্ডাৰ হয় এনেকুৱা শাৰীও বহুত দেখিবলৈ পোৱা যায় বগা সিলভাৰ থকা সেইটো মই চাদৰ মেখেলাত কৰিছো তোমাৰ দুটা বৰ্ডাৰ এটা তোমাৰ প্লেন সিকোয়েন্স আৰু এটা কাটৱৰ্ক সিকোয়েন্সৰ বৰ্ডাৰ আৰু অল ওভাৰ বডি তোমাৰ সিকোয়েন্স সিলভাৰ কালাৰ সিকোয়েন্সৰ কাম দিছে লাগিছে আৰু তাৰ লগত মেখেলাখন তোমাৰ এই মেখেলাখন প্লেন নাই দিয়া দুটা বৰ্ডাৰ দি পেলাই তাতে তোমাৰ সিলভাৰৰ তিনটাকে তোমাৰ বুটা ইউজ কৰিছো সিলভাৰ বৰ্ডাৰ দুটা একে ধৰণৰ সাদা যি দুটা বৰ্ডাৰ আছে প্লেন আৰু কাটৱৰ্কটো বৰ্ডাৰ কিটা একে খালি তোমাৰ তাৰ ওপৰত মই সিলভাৰ ওয়াৰ্কৰ দুটা বুটা কিটা ইউজ কৰিছো আৰু তিনটা ফুল দিছে হয় এটো ভালো একে ধৰণৰ একে ধৰণে আছে চাদৰখন ভালকে চাব বিচাৰিম সুন্দৰ লাগিছে চাদৰখন ইয়াৰ লগত তুমি সিলভাৰ ব্লাউজ পিন্ধি খুব ধুনীয়া লাগিব সিলভাৰ আৰু তুমি তোমাৰ এইটো দিনতো পিন্ধিব পাৰা দিনতো খুব ব্ৰাইট লাগিব যিহেতু লাইট কালাৰ আৰু ৰাতিও তোমাক মানে খুব ধুনীয়া লাগিব লাইট খুব ধুনীয়া লাগিব হোৱাইট আৰু সিলভাৰ কম্বিনেশ্যন অলৱেজ মানে বহুত সদায় খুব ধুনীয়া লাগে আৰু যে অকল ৰাতিহে পিন্ধিব পাৰি খুব বেছি গৰ্জিয়াছ হেনেকুৱা নহয় দিনতো পাৰি ৰাতিও পাৰি খুব সুন্দৰকে কমফৰ্টেবলি ক্যাৰি কৰিব পৰা যায় কাপোৰ youngster বিলাকে খুব পছন্দ কৰে এতিয়া আৰু এযোৰ দেখাইছো এযোৰ তোমাৰ সংযুক্তা আপুনি মেখেলা চাদৰটো খুব ডিজাইন কৰে কেতিয়াবা ধৰক আপুনি ভবা নাই নেকি শাৰী ডিজাইন কৰিম বা কুৰ্তা পাজামা বা শেৰৱানী এই সকলৰ বাবে যেনেকৈ মহিলা সকলৰ বাবে আপুনি কৰি আছে মেখেলা চাদৰ অত ইমান বছৰৰ পৰা মানে শাৰী কৰাৰ বাবে কিবা ভবা নাই নেকি একচুয়ালি সংগমিত্ৰা মই জবও কৰো এটোটো মোৰ হবি হয় এটো মোৰ একচুয়ালি প্ৰফেশন নহয় হবি হয় সো হবিৰ মাজতে মানে মই অকল মিলাই পেলাই অকল চাদৰ মেখেলা এতিয়া কৰি আছো কিন্তু যি ধৰণে ৰেসপন্স পাইছো ইমান ভাল ৰেসপন্স পোৱাৰ কাৰণে চাদৰ মেখেলাতে চাদৰ মেখেলা মই হয়তো ইন ফিউচাৰ মই খুব সোনকালে ভাবিম যে মই বেলেগো ডিজাইন কৰো কাৰণ প্ৰথম মোৰ ইমান কনফিডেন্স নাছিলে কিয়নো মই হবি হয় হবিত মই কৰিছিলো কৰোতে কিন্তু ইমান এতিয়া ৰেসপন্স পাইছো সো এটা মই মিলাই পেলাই ধৰক মেখেলা চাদৰৰ কৰি আছে আৰু এনেকুৱা ধৰণৰ ৰেসপন্স যদি আকৌ ফিউচাৰত পাই থাকে নহলে ধৰক ডেফিনেটলি মই পাৰিম আগবঢ়াবলৈ ঠিক আছে এটা ফোন কল লৈ লও কওকচোন আপোনাৰ নামটো আৰু ক'ৰ পৰা কৈছে মই তেলাহিপা কৈছিলো হয় আপোনাৰ প্ৰশ্নটো মীনাক্ষী হাজৰিকা হয় মই এই কাপোৰযোৰ বিষয়ে জানিব বিচাৰিছো হয় বগা কাপোৰযোৰৰ বিষয়ে নহয় জানো হয় বগা কাপোৰ ওকে হয় বগা কাপোৰযোৰ নেটৰ হয় আপোনাৰ চাদৰখন নেট আৰু সিলভাৰ সিকোয়েন্স ওয়ার্ক আছে গুটে গাতে আৰু বৰ্ডাৰ দুটা সিকোয়েন্স বৰ্ডাৰ এটা কমপ্লিট সিকোয়েন্স আৰু এটা কাটৱৰ্ক বৰ্ডাৰ হয় মেখেলাখন পাতত আছে দুটা সেম বৰ্ডাৰে ইউজ কৰিছো মেখেলাৰ তলটো আৰু তাৰ ওপৰত খালি মই যেটো প্লেন হৈ যাব না সেইকাৰণে মই তাৰ ওপৰত সিলভাৰ বুটা তিনটাকে দুটা সাইডত ইউজ কৰিছো ঠিক আছে এজো কাপোৰ চাই লও মই হাতত তেনি সময় কম হয় এই কাপোৰযোৰ মই আচলটো নাচনী বিহু নাচনী আৰু ঢুলীয়া হেৰিত কৰিছো আৰু এটো তাত তোমাৰ এপ্লিক কৰি তাৰ ওপৰত ওয়াৰ্ক কৰিছো আৰু গোটেই গাতে মই তোমাৰ জাপি দিছো আচ্ছা গছৰ তলত মানে হয় গছৰ তলত ঢোল বজাইছে নাচনী নাচিছে বিহু মানে বিহু থিমটো ৰাখি পেলাই কৰিছো জাপিও আছে হয় গোটেই গাতে জাপিটো আছে চাদৰখনত গোটেই গাতে আছে হয় মেখেলাখন কেনেকুৱা ধৰণৰ কৰিছে মেখেলাখনত মানে একে জাপিয়ে দিছে নাই মেখেলাখনতো জাপি কেইটামান ইউজ কৰিছো আৰু বৰ্ডাৰ যোন দুটা মই ইউজ কৰিছো চাদৰখনত সেম বৰ্ডাৰ ইউজ কৰিছো হয় জাপি চাদৰখন যথেষ্ট হেভি গতিকে মেখেলাখন দৰকাৰ নাই আৰু তোমাৰ গোটেই হাইলাইটটো মানে বিহু ঢুলীয়া নাচনী সেইকাৰণে মেখেলাখন ইমান হেভি কৰা আৰু মানে নাই
এইখিনি ট্ৰেডিশ্যনেল মানে ট্ৰেডিশ্যনেল এযোৰ চাই লওঁ ট্ৰেডিশ্যনেল তোমাৰ অকল ডিপ কালাৰত কৰিলে ধৰা কিছুমান মানুহে লাইট কালাৰ বিচাৰে অকণমান এজেড মানুহ হ'লে লাইট কালাৰ বিচাৰে চ' এইটো মই লাইট কালাৰত কিন্তু ইয়াত বহুত ব্ৰাইট হয় আৰু সেই কম্বিনেশ্যন কৰি পেলাই বনাইছোঁ সেউজীয়া এটা লাইন আছে আৰু ইয়াত তোমাৰ দুইটা গুণা ইউজ কৰিছোঁ বগা গুণা আৰু গল্ডেন গুণা দুইটা গুণা একেলগে ইউজ কৰিছোঁ হয় গোল্ডেনো বগা কাৰণ তোমাৰ যোনটো গল্ডেন গুণা য়েল্ল' কালাৰত ইমান অকলে যদি তুমি দিয়া তেতিয়া নিজিলিকে যদি হোৱাইট গুণাৰ লগত মেটচ কৰি দিয়া তেতিয়া বস্তুটো প্ৰমিনেণ্ট হৈ যায় সেইকাৰণে দুইটা বেছিকে ফুটি উঠিছে বগা আৰু মানে গল্ডেন দুইটা ব্যৱহাৰ কৰা হয় ঠিক আছে সঞ্জুক্তা আমাৰ হাতত তেনেই সময় কম আপোনাৰ বিদায় দিয়াৰ সময় হ'ল ভালেখিনি কাপোৰ চালো আৰু আপোনাৰ লেটেষ্ট কালেকশ্যন আৰু যাতে ভাল হয় আমি আশা ৰাখিলো আকৌ আপোনাক কেতিয়াবা সম্পূৰ্ণ লাইভতে লগ পাম আৰু আজি আমাক সময় দিয়াৰ বাবে ধন্যবাদ থেংক ইউ প্ৰিয় দৰ্শক আজিৰ সম্পূৰ্ণ লাইভত ইমানেই আছিল নমস্কাৰ ভিভিল সম্পূৰ্ণ লাইভ আগবঢ়ালে ভিভিল লাক্সাৰি ক্ৰীমৰ দ্বাৰা বাটাৰ সফ্ট ছাল সহযোগ কৰিছে গোপাল 132 পহচান आपके रुतबे की কেন্দ্ৰীয় যি বিশেষজ্ঞ কমিটি